ৰং চেনেলত সম্প্ৰচাৰিত হৈ থকা সূৰুযমুখী ধাৰাবাহিকখনৰ আজিৰ খণ্ডটো চাবলৈ বহুত বেছি ভাল লাগিব, কিয়নো যোৱাটো খণ্ডত পৰিয়া কান্দি আছিল আৰু অংশুৱে মই কান্দি নাথাকিবি খুৰাইহে মিছা কথা কৈছে আৰু সঁচাটো তহঁতেও নকলি বুলি কব আৰু শুনে ড্ৰাইভাৰ কাম কৰি বৰ্তমান আমাৰ ঘৰখন চলাই আছে, সেয়ে মই তাক লৈ গৌৰৱ কৰো। কোনোবাই যদি ড্ৰাইভাৰৰ বায়েক হোৱাৰ কাৰণে যদি বিয়া নাপাতে নাই, মিছা ভেটিত গঢ়া সম্পৰ্ক স্থায়ী নহয়, গতিকে সঁচা কি বিজয়ৰ মাকে জানিব লাগিব বুলি কোৱা দেখিবলৈ পাইছিল। আজিৰ খণ্ডটোত বিজয়হঁতৰ ঘৰলৈ গৈ পৰিয়ে বিজয়ৰ মাকৰ আগত শুনে যে গাড়ী চলাই ঘৰখন চলাই আছে সেই কথাটো কব। মিছাৰ ভেটিত সম্পৰ্ক এটা নাথাকে, গতিকে ড্ৰাইভাৰৰ বায়েক হোৱাৰ কাৰণে আপুনি পচন্দ কৰে নে নকৰে আপোনাৰ কথা বুলি কব। প্ৰথমতে মই দেখিয়ে গম পাইছিলো যে এনেকুৱা এটা কথা আছে বুলি কব। ময়ো মানুহ চিনি পাওঁতো মিছা কথা কিয় কব লাগে বুলি কব। এতিয়া বাৰু বিজয় মাকে পৰি কি কব দেখিবলৈ পাব আজিৰ খণ্ডটোত। এইফালে আকৌ ত্ৰিদীপক ফোন কৰি মানুহ এজনে সোণৰ দেউতাকক দেখা বুলি কব আৰু এইফালে আকৌ ত্ৰিদীপক ফোন কৰি মানুহ এজনে সোণৰ দেউতাকক দেখা বুলি কব। এতিয়া বাৰু সোণৰ দেউতাকক বিচাৰি উলিয়াব পাৰিবনে দেখিবলৈ পাব আজিৰ খণ্ডটোত। এইফালে আকৌ পৰিয়ে মন মাৰি থাকিব আৰু তেতিয়া শুনে তই মন মাৰি নাথাকিবি, আজি মানুহ এজনে দেউতাক দেখা বুলি কৈছিল, কিন্তু বিচাৰি গলো দেউতাক দেখা নাপালো বুলি কোৱা দেখিবলৈ পাব। আপোনালোকে সূৰুযমুখী ধাৰাবাহিকখন চাই কেনেকুৱা পায় কমেন্ট কৰি জনাব আৰু যদি আপোনালোকে এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহলে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। ধন্যবাদ।